দীঘলী পুখুৰীৰ পৰা নুনমাটিলৈ নিৰ্মীয়মান উৰণ সেতুত অঘটন গোস্বামী সাৰ্ভিসত নিৰ্মীয়মান উৰণ সেতুতে শৰ্ট সাৰ্কিটৰ ঘটনা যাৰ ফলত এজন শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে আহত লোকজনক জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে আমি আপোনালোকক জনাইছো যে গুৱাহাটীৰ আটাইতকৈ দীঘল যিখন উৰণ সেতু নুনমাটিৰ পৰা গুৱাহাটী ক্লাবলৈ সেইখন নিৰ্মাণ হৈ আছে আৰু দীঘলী পুখুৰীৰ পৰা নুনমাটিলৈ নিৰ্মাণ হৈ থকা সেই উৰণ সেতুখনত নিৰ্মাণ কাৰ্যত হঠাৎ অঘটন হৈছে গোস্বামী সাৰ্ভিসত নিৰ্মীয়মান উৰণ সেতুখনত কৰ্মৰত এগৰাকী শ্ৰমিক শৰ্ট সাৰ্কিটত ইতিমধ্যে তেখেত আঘাতপ্ৰাপ্ত হৈছে আৰু তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে বিদ্যুৎপৃষ্ট হৈছে সেই শ্ৰমিকজন আৰু বিদ্যুৎপৃষ্ট হোৱা শ্ৰমিকজনক জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে গোটেই বিষয়টো সন্দৰ্ভত জানিবলৈ আমাৰ সাংবাদিক মিতালী কোঁৱৰৰ সৈতে ফোনযোগে আমি সংযোগ স্থাপন কৰিছোঁ মিতালী কোঁৱৰ এই ঘটনাটো কেনেকৈ হ'বলৈ পালে কাৰ অসাৱধানতাৰ বাবে এই ঘটনাটো হ'বলৈ পালে নে সেই নিৰ্মীয়মান যিটো প্ৰতিষ্ঠান আছে নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ ভুলৰ বাবে আজি এগৰাকী শ্ৰমিকৰ জীৱন এইদৰে বিপদাপন্ন হৈছে নিশ্চয় আজি খুব এক ভয়ংকৰ ঘটনা কিছু সময় পূৰ্বে সংঘটিত হ'ল আৰু যিখন নিৰ্মীয়মান উৰণীয়া সেতু সেই উৰণীয়া সেতু কাম আছিল আৰু তাৰে এটা যে নিৰ্মীয়মান যে খুঁটা সেই খুঁটাৰ ওপৰত উঠি কাম কৰি আছিল হঠাতে কাৰেণ্টৰ যি হাই ভল্টেজৰ ৱাৰ সেইফালে পাৰ হৈ গৈছে তাত লাগি ধৰে আৰু লাগি ধৰাৰ পিছতে তেওঁ সৰ্বশৰীৰ জ্বলিবলৈ লয় আৰু যিহেতু সংকটজনক অৱস্থাত এতিয়া জিএমচিএইচত তেওঁক চিকিৎসাধীন হৈ আছে আৰু ইয়াত স্থানীয় যিসকল লোক আছে সেই লোকসকলে এটা গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে তেওঁলোকে ততাতৈয়াকৈ আৰক্ষীক খবৰ দিছিল বিদ্যুৎ বিভাগক খবৰ দিছিল কিন্তু ইয়ালৈ আহি পোৱা নাছিল আৰু এটা ডাঙৰ কথা কৈছে যিহেতু যে এজন শ্ৰমিকে কাম কৰি থাকোঁতে লাগি ধৰিলে কিন্তু তাৰ পিছত তেওঁলোকে গম পাইছিল যে তেওঁক যদি এৰুৱাবলৈ যায় আন এগৰাকী পুনৰ বিদ্যুৎপৃষ্ট হৈ যাব পাৰে গতিকে তেওঁলোকে কাষ চাপিব পৰা নাছিল আৰু যাৰ বাবে তেওঁলোকে ভয় শংকাত আৰক্ষীলৈ ফোন কৰিছিল বিদ্যুৎ বিভাগলৈ ফোন কৰিছিল তেওঁলোকে ততাতৈয়াকৈ আহিব পৰা নাছিল এতিয়া কিন্তু যিগৰাকী সাইবুল হক নামৰ যিগৰাকী ব্যক্তি ইতিমধ্যে বিদ্যুৎপৃষ্ট হৈছে তেওঁক সংকটজনক অৱস্থা বুলি সকলোৱে কৈছে ইতিমধ্যে আমি ভিজুৱেল প্ৰেৰণ কৰিছোঁ সেইখিনি সম্ভৱ হ'লে আপোনালোকে কিছু ব্লাৰ কৰিহে দেখুৱাব পাৰিব কিন্তু ডাঙৰ কথাটো হৈছে যে উৰণীয়া সেতুসমূহত আচলতে হৈছে কি কাম কৰি আছে কাৰণ দুদিন পূৰ্বে দেখিছিলে যে গৰম যি লোহা ওপৰৰ পৰা সৰি পৰিছিলে আৰু এইখন ব্ৰিজতো তেনেধৰণে আজি এগৰাকী ইয়াতে কাম কৰি থকা বনুৱা সেই বনুৱা যেতিয়া কাম কৰে এই সময়খিনিত আচলতে বিদ্যুৎৰ যি সংযোগ সেই সংযোগ কৰ্তন কৰি থব লাগে কৰ্তন কৰি এই কামসমূহ কৰিবলৈ দিব লাগে আৰু সেই হয়তো কৰ্তন নকৰিলে যাৰ বাবে এতিয়া দেখিবলৈ পাইছে যে এনেকুৱা ধৰণৰ ঘটনা হ'ল আৰু এটা কথা ক'ব লাগিব যে যি ব্ৰিজ নিৰ্মাণ কৰি আছে সোঁৱে বাৱে দুয়ো চাইডে আচলতে গোটেই বিদ্যুতৰ যি তাঁৰ সেই তাঁৰসমূহ যেনেধৰণে আঁতৰাই লৈ তেওঁলোকে এটা ছেফ জোনত কাম কৰিব লাগে তেনেকুৱা আচলতে দেখিবলৈ পোৱা নাই গোটেই মুকলি হৈ আছে আৰু সমান্তৰালকৈ সবফালে চাৰিওফালে পদপথ হওক ৰাস্তা হওক মূৰৰ ওপৰত হওক গোটেই সকলোতে বিদ্যুতৰ তাৰ ক'ত কেতিয়া কি ঘটনা হয় ক'ব নোৱাৰি কাৰণ পানী হৈ থাকে বৰষুণ দিলে ইয়াত আজি তলত নহয় আজি তলত যিসকল পথাচাৰী আছে সেইসকলৰ বাবে বিপদ আৰু ওপৰত যিসকল বনুৱাই কাম কৰি থাকে সেইসকলৰ কাৰণে বিপদ আৰু এনেধৰণে ভয়ংকৰ ঘটনা সংঘটিত হ'ল কিন্তু আটাইতকৈ বেয়া লগা কথাটো হৈছে যে দুখ লগা কথাটো হৈছে এইসকল শ্ৰমিকে কাম কৰি আছে টকাৰ কেইটামান টকাৰ বাবে আৰু সেই টকাৰ বাবে কাম কৰিবলৈ আহি আজি নিজৰ জীৱনটোৱে শেষ হৈ যাবলৈ ওলাইছিলে আৰু স্থানীয় যিসকল লোক তেওঁলোকে কৈছে যে আমি দেখি আছিলোঁ যে সৰ্বশৰীৰে তেওঁ জ্বলি গৈছিল পিছ চাইডৰ পৰা আৰু সেই সময়তে তেওঁ ওপৰত লাগি ধৰিছিল কোনো আচলতে বিকল্প নাছিল তেওঁ কেনেকৈ নমাই আনিব তেওঁ সেই ঠাইতে অচল হৈ পৰিছিল অচল হৈ পৰাৰ পিছতে তেওঁ সৰ্বশৰীৰ গোটেই জ্বলি যোৱাৰ লগে লগেই স্থানীয় লোকে আৰক্ষীক খবৰ দিলে খবৰ দিয়াৰ পিছতে আৰক্ষী আহিল অহাৰ পিছত আৰু সমান্তৰালকৈ
দেৰিকৈ আহিহে আৰক্ষী আচলতে উপস্থিত হলি বিদ্যুৎ বিভাগৰ লোক উপস্থিত হলি তেওঁলোকৰ কোনো দয়া ময়া নাছিল আৰু এইখিনি মুহূৰ্তত এগৰাকী বাইদেউ আছে বাইদেউ গৰাকীয়ে ক'ব বাইদেউ কি কেনেকে গম পাইছিলে আপোনালোকে কি দেখিছিল আৰক্ষীৰ ভূমিকা কি আছিল অকমান কৈ দিয়কচোন মই আহি আছিলো মই ডিউটিলৈ গৈ আছিলো মই আহি পেলাই ইয়াতে দেখা পালো যে মানুহজন ৱায়াৰত লাগি আছে পুৰা ফটফটকে জুই জ্বলি আছে পুৰা জ্বলি আছে জুই আৰু আপোনাৰ লগে লগে স্কুটি ৰাখি পেলাই মই 100ত ডাইল কৰিছো 108ত ডাইল কৰিছো নাই কোনো ৰেছপন্স নাই মানে পঠাই আছো ৰব জনাই আছো 8:30 পৰা আপোনাৰ 8:50 মানৰ পৰা 9:30 বাজি গ'ল অকল এখন ফায়াৰ ব্ৰিগেডৰ গাড়ী আহিছে তাৰ বাহিৰে মই কোনো ধৰণৰ গাড়ী দেখা নাপালো মই নিজে চানমাৰী থানাত গলো ইয়াতে যেতিয়া মই 100ত ফোন কৰি আছো পঠাই আছো কৈছে তাৰপিছতো গাড়ী নাহিল তাৰপিছত মই নিজে চানমাৰী থানাত গলো চানমাৰী থানাত গৈ তাতে দুজন আছে এজন ড্ৰেছ পিন্ধি আছে এজন চিভিল ড্ৰেছত আছে তাৰপিছত মই ক'লো দাদা সোনকালে পঠাওক তাতে মানুহজন ওপৰত আছে ফোনটো কাটি তাতে আপোনাৰ কৈছো সোনকালে পঠাক আহি আছে ক'লে তাৰপিছত মই আহিলো আহি পোৱাৰ পাছতো কোনো ধৰণৰ মানে ৰেছপন্স নাই পুলিচ আহি পোৱা নাই অকল খালি ফায়াৰ ব্ৰিগেডৰ গাড়ীখন আহি পাইছে বাকী কোনো ধৰণৰ এম্বুলেন্সো নাই 108ত ফোন কৰিছো এম্বুলেন্স কৈছে 6 মাইলৰ পৰা পঠাই আছে 6 মাইলৰ পৰা যদি চানমাৰীলৈকে এম্বুলেন্স পঠাবলৈ হয় সেই মানুহজনৰ কি অৱস্থা হ'ব বাৰু সেইটো বস্তু এবাৰ ভাবি চাব লাগে ন নিশ্চয় এয়া হৈছে এগৰাকী প্ৰত্যক্ষদৰ্শী তেখেতে খুব খং অভিযোগ তেওঁ কৈছে যে এখন এম্বুলেন্স আহি পোৱা নাছিলে ইয়াতে এখন আৰক্ষী গাড়ী আহি পোৱা নাছিলে মুঠতে ক'ব লাগিব যে এগৰাকী যুৱক ওপৰত জ্বলি আছিলে তাৰ পিছতো কিন্তু দেখিবলৈ পোৱা গৈছিল যে কোনো ধৰণৰ গুৰুত্ব নাছিলে আৰু সকলোৱে এটাই কথা কৈছে যে যুৱকজন ওপৰত যিটো অৱস্থাত আছিল খুব ভয়ংকৰ এতিয়াও আচলতে সংকটমুক্ত নহয় আৰু এনেধৰণে এইখন গুৱাহাটীত যিকোনো ঘটনা হ'লে প্ৰত্যেকটো বিভাগে কি কৰি থাকে দৌৰি নাই কাৰণ 108ৰ কাৰণেও তেওঁলোকে এনেধৰণে খাপ পিটি থাকিব লাগে কোনো ধৰণৰ বিপদমুক্ত নহয় আৰু এই স্থানীয় যিসকল লোক আছে এটাই কথা কৈছে যে পানী হ'লে তলত বিপদ আৰু ওপৰত যিসকলে কাম কৰি থাকে সেইসকলৰ কাৰণেও বিপদ উন্মুক্ত হৈ আছে চাৰিওফাল আৰু তাত য'তে ত'তে এতিয়া যি বিদ্যুতৰ তাৰ সেই বিদ্যুতৰ তাৰসমূহ পৰি আছে তাৰ পিছতো কিন্তু কোনো ধৰণৰ খবৰ নাই আৰু যি ঘটনা সংঘটিত হ'ল সেই ঘটনা খুব দুখজনক ঘটনা ইতিমধ্যে সকলোৱে এটা কথা কৈছে আৰু ভিজুৱেলত ইতিমধ্যে স্পষ্ট হৈছে যে ওপৰত যিহেতু এগৰাকী যুৱক তেনেধৰণে বিদ্যুতৰ তার লাগি জ্বলি আছে তাৰ পিছতো কিন্তু তেওঁলোকে সহায় কৰিবলৈ যাব পৰা নাছিল এটা কাৰণতেই যে তললৈ যিসকল লোক তেওঁলোকে নীৰৱ হৈ চাব লগা হৈছিল কাৰণ বিদ্যুতৰ লাগি থকা যুৱকজনক নিশ্চয়কৈ মিতালী কোঁৱৰ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো পৰৱৰ্তী বাতৰি বুলি তেওঁলোকে ভয় খাইছিল মিতালী কোঁৱৰ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো পৰৱৰ্তী বাতৰিত আমি আপোনাৰ সৈতে পুনৰবাৰ সংযুক্ত হ'ম